নকৰে ৰাতি দিনে কৰ্ম কৱা চৰি সিটো নৰে সুখ আশায়ে কৰ্ম কৰে দুৰাশয় তথাপিতো তাৰ দুখ হততে মিলয় কেৱল সুখ লাগে ধন লাগে টকা পইচা লাগে ঐশ্বৰ্য লাগে বিভূতি লাগে মাটি 10 বিঘা আছে নহয় নুজুৰে আৰু 20 বিঘা ল'ব পাৰিলে ভাল আছে ঠিক কেতিয়াও আশা পূৰণ নহয় যিবিলাক আশা ঈশ্বৰে পূৰণ কৰি নিদিয়ে আৰু আমাৰ আশাবিলাক বাঢ়ি বাঢ়ি গৈ থাকে আমি যদি চাওঁ এজন চাকৰিয়াল লোকক যদি 20,000 টকা দৰমহা দি আছে তেওঁ পৰিয়াল চলি আছে তেওঁ মনে মনে ভাবি থাকিব আৰু 25,000 হোৱালে ভাল আছে যদি দ্বিতীয় মাহৰ পৰা 25,000 টকা কৰি দিয়ে তেওঁ সন্তুষ্ট নহয় 30,000 মান হোৱা হ'লে আৰু ভাল আছে আৰু 30,000 পাছত যদি তেওঁ 1 লাখো কৰি দিয়ে তেওঁ তেতিয়াও ভাবিব 2 লাখ হোৱা হ'লে তেওঁ ধৰিলে গতিকে আশাবিলাক পূৰণ নহয় আমাৰ আৰু তেনেকৈ কৰোঁতে গাঁওখনৰ ভিতৰত যিজন লোক ধনী মানুহ তেওঁক যদি ধনী মানুহ বনাই দিয়া হয় বা ধনী তেওঁ ভাবিব যে মই পঞ্চায়তটোৰ ভিতৰতে ধনী হ'বলৈ মন আৰু পঞ্চায়তৰ ভিতৰত যেতিয়া ধনী হ'ব তেওঁ কি কৰিব ৰাজ্যখনৰ ভিতৰত ধনী হ'বলৈ বিচাৰিব তাৰপিছত দেশখনৰ ভিতৰত ধনী হ'বলৈ বিচাৰিব তাৰপিছত তেওঁ ভাবিব যে গোটেই দেশখনৰ ভিতৰত যেতিয়া ধনী হ'ল তেতিয়া গোটেই পৃথিৱীখনৰ বা ভাৰতবৰ্ষখনৰ ধনী হ'বলৈ বিচাৰিব আৰু ভাৰতবৰ্ষখনৰ ধনী হোৱাৰ পাছত যেনে মুকেশ আম্বানী বা টাটা বিৰলা এইবিলাক ভাৰতবৰ্ষৰ ভিতৰত ধনী মানুহ আৰু তেওঁলোকে এতিয়া কি কৰিছে পৃথিৱীখনৰ ভিতৰত ধনী হ'বলৈ যত্ন কৰি আছে ভাৰতবৰ্ষৰ বাদ নাই পৃথিৱীখনৰ ভিতৰত ধনী হ'বলৈ যত্ন কৰি থাকে আৰু পৃথিৱীখনৰ যদি ৰজা হৈ যায় মনমতে ভাবিব যে স্বৰ্গৰ ইন্দ্ৰকো নমাই যদি স্বৰ্গসমূহ লৈ ল'ব পৰা আৰু ইন্দ্ৰক নমাই যদি স্বৰ্গসমূহ লয় আৰু এটা সময়ত তেওঁ চিন্তা কৰিব এই বৈকুণ্ঠৰ প্ৰতি বোলে দ্বাৰকা কৃষ্ণটোকো নমাই লৈ ময়ো যদি বৈকুণ্ঠৰ ৰজা হ'ব পাৰিলোঁ হয় ভাল হ'লহেঁতেন এইটো আশাবিলাক আমাৰ অপূৰণীয় বাঢ়ি বাঢ়ি গৈ আৰু তেনে আশাবিলাক যেতিয়া বাঢ়ি গৈয়ে থাকে আৰু সেই আশাবিলাকৰ প্ৰতি আমি ধাৱমান হৈ থকাটো বালিৰ মৰিচিকা খেদি ফুৰাৰ বাদে আৰু বেলেগ কথা নাই মৰিচিকা দেখি নহওক সেই বালিত মৰিচিকা খেদাৰ নিচিনা আমাৰ আশাবিলাক কেতিয়াও পূৰণ নহয় গতিকে জ্ঞানীসকল ভক্তিপৰায়ণ লোকসকল ঈশ্বৰত শৰণাপন্ন হৈ থকা হ'লে সেই কথাবিলাক চিন্তা নকৰে যিমানখিনি হৈছে সিমানখিনিতে সন্তুষ্ট হ'ব ইমানখিনি হৈছেতো লাগে আমাক কিন্তু আমাৰ সামৰ্থ্য অনুসৰি কৰ্মখিনি কৰি যাব লাগিব কিন্তু অধিক দৰকাৰ আপোনাৰ বুকুত ডেগা মাৰি আপোনাক তেওঁক ঠগি আনি পেলাই মোক বনোৱাৰ কোনো প্ৰয়োজন তাৰ কাৰণে মই সমস্ত বোলে নহয় আজি মই যাবই লাগিব বাদ দিয়ে মোৰ নামঘৰ চামঘৰ মিষ্টি কাম নকৰিলে নহয় নকৰিলে খাবলৈ হ'ব নেকি সমস্ত ভাগৱত ধৰ্ম এৰি যিবোৰ কৰ্ম কৰি আছে কিন্তু সেই কৰ্মই কেতিয়াও তেওঁ যোৱাব নোৱাৰে আৰু দেখিও আছোঁ সকলো কৰ্ম কৰিব লাগিব কাম কৰিব লাগিব কিন্তু ঈশ্বৰক তুমি সময়ো দিব ঈশ্বৰকো সময় দিব লাগিব ঈশ্বৰৰ কাৰণে যদি সময় নিয়ে ঈশ্বৰে তোমাৰ কাৰণে কেনেকৈ খাটিব প্ৰথম কথা এইখিনি কথা আমাক কিন্তু বুজিব লাগিব আমি জানিব এই নাম ভোগক আশায়ে কৰে নানা কৰ্মচয় ৰাতি দিনে পুৰুষাৰ্থ হততে কৰয় সিটো ভোগ ছয় হুকৰ আদি শৰীৰত নিজ কৰ্মে আদি তাক মিলাওহে হতত হেন ভোগে আশা কৰে নৰ দুৰাশয় নজানয় আপোনাৰ দেহ পাত এই কথাবিলাক চিন্তা কৰোঁতে জীৱনৰ দেহটো ক্ষয় হোৱাৰ বাদে আৰু আন কথা নাই এই কথাবিলাক চিন্তা কৰোঁতে তেওঁৰ দেহৰ নিপাত ঘটিছে দেহৰ ক্ষয় হৈছে কেৱল লাগে আৰু নহ'লেও লাগে আৰু লাগে ঈশ্বৰক সিটো ভজিলে কহন্তে যেবে পৰম গতিক সিটো পাইলে তেন্তে তেবে এতেকেহে অধুগতি গৈল দুৰাশয় মৰিলেও সিটো ঘূৰ নৰক ভুঞ্জয় পুত্ৰ ভাইজা গৃহ ধন আনো আছে যত আতেহে নিশ্চয় মতি কৰয় হতত ৰাজ্য কুশ গজ আনো অমাত্য যতে ক মূৰ বুলি সিটো সদা আছিলে ক কিবা কাৰ্য সাধিবে কনে দেখো বিচাৰি পুত্ৰ ভাইজা স্নেহে তাক খাইলাৰি চাৰি কিবা এটা ভাল কাম কৰিম বুলি ভাবিলোঁ আইগৰাকীয়ে ক'ব হেৰি এই দিব নালাগিছোঁ এইবাৰ এইটো কাম আছে যদি ঈশ্বৰৰ কোনোবা সন্ত মহন্তই যদি ডানেশ্যন এটা বিচাৰি আহে আইগৰাকীয়ে পাছফালৰ পৰা ৰুমৰ পৰা পাত পাতিব হেৰি এইবাৰ হ'লে অংকত দিবলগীয়া আছে আকৌ দেই চাব সন্তসকলক কোনো পইচাটো দিবলৈ ভিতৰৰ ফালৰ পৰা আইগৰাকীয়ে মাত এয়া হ'ল বাধা ভক্তিত প্ৰতিবন্ধ সকলে সেইকাৰণে আমি নিজে ভক্ত হোৱাতকৈ আইসকলক ভক্ত কৰে নিজৰ ভাজ্যাগৰাকীক ভক্তি কৰে সেইটোকে কৈছে যে গীতা দান কৰিলে মনোমত ভাজ্যা মনে বিচৰা ভাজ্যাগৰাকী কেতিয়া পাব যদিহে
ভকতিটো নিজৰ আইগৰাকীক প্ৰথম দি ল'ব নোৱাৰে। মই ইয়াত ভাগৱত সেইটো খালি সি পেলাই গাই থাকিলে নহ'ব, ভনী কৰে ভক্তি দিলে প্ৰথম নহয়নে বাৰু গাই ক'ম মই ইয়াত কৰিলোঁ ধুনীয়াকৈ একদম ফেৰ মাৰি ঘূৰি ফুৰিলোঁ, ঘৰলৈ গ'ল ঘপোৱা বাই বাহিৰত বৰচি নহ'ব, বাহিৰে ভিতৰে ভকতি প্ৰথম ইয়াৰ পৰা আপোনালোকে লৈ যাব ঘৰত, কিন্তু ভকতিটো লগত মিলিবই লাগিব, নহ'লে সকলোখিনি শেষ। আপুনি কৰিলে কি হ'ব? কাইলৈ গুৰু ভকত এজন আহিলে ঘৰখনে যেতিয়া অৱজ্ঞা কৰি দিয়ে কৃষ্ণ কৃষ্ণ ঘৰলৈ ধপৰ। গতিকে প্ৰথম কথা হ'ল গীতা দান কৰিব লাগিব, মনোমত ভাইজা তেতিয়া পাব। কিন্তু গীতা এতিয়া আমাৰ লোকসকলে গীতা কিনি কিনি বিলাই ফুৰিছে। গীতা কিনি কিনি গীতা দান সেইটো নিজৰ স্বামীগৰাকীয়ে নিজৰ পত্নীগৰাকীক জ্ঞান প্ৰদান কৰিব লাগিব। গীতা পঢ়ি গীতাৰ কথা পালন কৰিলে মাহাত্মাটো পঢ়ি থাকিলে নহ'ব, মাহাত্মাটো পঢ়ি থাকিলে নহ'ব। নহ'লে বৰ কথা যে গীতাখন পঢ়াৰ পিছত গীতাৰ অৰ্থবোৰ কৰিলেহে মাহাত্মা। গতিকে বুজি পাব লাগিব কথাবিলাক, আৰু কোনোবাই বুজালেও বুজিবলৈ যত্ন কৰিব। আৰু নুবুজাৰ মূল কাৰণ হ'ল আমাৰ অভিমান। আমি সৰু নহওঁ, মূল কাৰণ আমাৰ ভক্তি। আপোনাৰ মোৰ সকলোৱে কৈছোঁ, আমাৰ বুলি কৈছোঁ, ময়ো কৈছোঁ তাত ভিতৰত। আমি ভকতি লাইনত আগবাঢ়িব নোৱাৰা মূল কাৰণটো হ'ল আমাৰ এটা মস্ত অহংকাৰ আছে। আমি সৰু হ'ব নোৱাৰোঁ, শিকিবলৈ নিবিচাৰোঁ, শুনিবলৈ নিবিচাৰোঁ। মইটোহে সঁচা, মোৰটোহে সঁচা, মইহে সকলোতে শ্ৰেষ্ঠ, এই কথাখিনি কৰিবই লাগিব। কিতাপত লিখি থৈছে কৰিমেই, যে কি কৈছে এই কথাটা কিন্তু বিশ্লেষণ কৰিবলৈ যোৱা নাযায়। হে ৰাম মৰিলেও সুখ নাই অধুগতি যায়, ঘূৰা নৰকক ভুঞ্জয় সদায়। এই হিমতে তুষ্ট দেহ পৰম নচৰ, আতে আশা কৰি কৰ্ম আচৰে বৰ্বৰ। অনৰ্থত অৰ্থ বুদ্ধি কৰে দুৰাশয়, নিত্যানন্দ প্ৰভু কৃষ্ণ কাহাংক ধাক। হেন জানি মোৰ বাণী শুনা দৈত্য কৰ্ম কৰি কেৱলেহে দুখ পাৱ। কৰ্ম কৰোঁতে সুখৰ বিনিময়ত দুখে আহে। ইমান কাম কৰে, ইমান কৰ্ম কৰে, কিয় সুখ নহয়? সুখ হ'ব লাগিছিল নহয়। সুখী কোনজন? যিজনে কৃষ্ণত ব্ৰতী হৈ আছে, যিজনে কৃষ্ণৰ ভাৱনা সম্পৰ্কে জীৱন আগবঢ়াই নিছে, যিজন কৃষ্ণৰ নীতি নিয়মে ঘৰখন পৰিচালিত কৰিছে, সেইখন ঘৰে সুখী, সেইজন লোকেই সুখী। দুখী সেইজন কেৱল ধন টকা পইচা লাগে লাগে লাগে, তেওঁৰ জীৱনত দুখৰ প্ৰতি দুখ, সুখ নহয়। আজি এইটো পাইছে কাইলৈ আৰু আজি এইটো পাইছোঁ কাইলৈ আৰু নহয় বাৰু। কিন্তু যিজনে সকলো বাদ দিয়া, কৃষ্ণৰ ৰতি হ'ব লাগে, কৃষ্ণৰ গুণানুকীৰ্তন কৰিব লাগে, তেওঁৱে পৰম সুখ। তেওঁ গধূলি যদি ভাতকেইটা নিমখো পাইছে তাতো অসন্তুষ্ট। বহুতখিনি যদি মাছে মাংস দিছে তাতো তেওঁ সন্তুষ্ট নাই, বিচাৰিও নাযায়, পালেও নাযায়, আৰু পালেও নোখোৱা। সেইজনে সুখী, সুখী মানুহ হয়। কৰ্ম কৰা ৰাধে যিটো হুয়া শুদ্ধ মন, ফলনুহি কয় হুৱে আপুনি বন্ধন। কৰ্মদ্বাৰে উপজয় মৰয় সংসাৰে, আপুনিও বদ্ধ হৈ নিজ অহংকাৰে। অহংকাৰ থকাৰ কাৰণে আমি সেই অহংকাৰ ৰছীডাল ক্ৰমান্বয়ে বন্ধ হৈ হৈ গৈ থাকোঁ। কেৱলেহে জন্ম মৰণৰ হেতু হুৱে, কৃষ্ণ চৰণত মতি তাহাৰ নুচুৱে। হেন জানি দৈত্য শিশু শুনিও বচন, কৃষ্ণ পাদ পদ্মে হবে লৈও কহৰণ। এইটো পলাদে দৈত্য শিশুসকলক এই কথা কৈ আছে। আৰু দৈত্য শিশুসকল আমি নহয় জানো? আমি এজন দৈত্য, কাৰণ আমাৰ আচৰণ বিধি দৈত্য আচৰণ। আমাৰ কোনটো আচৰণ ভাল? হয়তো আপোনালোকৰ ভাল দেই, মোৰ কিন্তু নহয়, দৈত্য আচৰণ। আৰু সেই পলাদে আজি ভাগৱতৰ মাধ্যমেদি মোক কৈ আছে যে মোৰ আচৰণ বিধিবিলাক দৈত্য আচৰণ, দৈত্য শিশু। সেইকাৰণে কৈছে যে এই কথাখিনি তুমি জানা, আৰু যদি ইয়াৰ পৰা তুমি পৰিত্ৰাণ পাব বিচাৰিছা, তেতিয়াহ'লে কৃষ্ণৰ পাদ পদ্মত তুমি শৰণাপন্ন শৰণ কৈছোঁৱে। শৰণ তেতিয়াহে হ'ব যেতিয়া কায় বাক্য মন প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰিব। ধৰ্ম অৰ্থ কাম মুখ্য অধীন যাহাৰ, তান পাদ পদ্মে হবে কৰি কহা।
নিষ্কামে ভকতি কৰা তান দুই পাৱে সংসাৰ তৰিবা তেবে আপুনি স্বভাৱে। নিষ্কামে ভকতি কৰিব লাগে। নিষ্কাম মানে যি কৰ্মৰ দ্বাৰা কোনো ধৰণৰ ফল বাঞ্ছা কৰা নাযায়, সেই হ'ল নিষ্কাম। অৰ্থাৎ ভগৱন্তৰ চৰণত ভকতিৰ বাদে কেতিয়াও কোনো বস্তু বিচাৰি সেৱা কৰিব নালাগে। ভাগৱতে কৈছে দিবলৈ হ'লে তেওঁ এনেই সন্তুষ্ট, দিব, আপুনি বিচাৰিলেও নিদিয়ে আৰু নিবিচাৰিলেও দিয়ে। নহয়নে বাৰু? ধ্ৰুৱই কিন্তু ইমানখিনি কথা বিচাৰি যোৱা নাছিল, কিন্তু ধ্ৰুৱৰ ভক্তিত সন্তুষ্ট হৈ সকলোখিনি দি নিজৰ ৰাজ্যখনকে দিয়ে। গতিকে আমি শৰাই সঁফুৰা দি আমুক লাগে তামুক লাগে মোৰ এইবোৰ আপুনি ভকতি কৰি যাওক। আপুনি কৃষ্ণৰ নামত কিমান সময় দিছে, কৃষ্ণৰ প্ৰতি জীৱনত কিমান সময় খৰচ কৰিছে, আৰু ভগৱন্তই আপোনাক প্ৰতি সিমান সময় খৰচ কৰিব, সিমান সময় খৰচ কৰিব। আপুনি ভক্তি কেনেকৈ কৰিছে বা মই কেনেকৈ কৰিছোঁ সেইটো ভগৱন্তই জানি আছে। আৰু তাৰপাছত ভগৱন্তৰ নামৰ প্ৰতি অকণো শ্ৰদ্ধাই নাই, যেনে তেনে নকৰিলে নহয়। নাম খাৰ কাৰণে কল এটকা আনিলেও তাৰে আখি বোলে এইটো আমুকলৈ থৈ দে। কোনো ধৰণৰ আমি সমৰ্পণ নকৰাকৈ কৰ্ম নকৰা আৰু ভগৱন্তক বিচাৰিয়ে থাকোঁ, দে 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 দে। গতিকে এই কথাবিলাক কিন্তু আমি খুব ভালদৰে কৰিব লাগিব নিষ্কামভাৱে, অৰ্থাৎ কোনো ধৰণৰ আশা নিবিচৰাকৈ কৃষ্ণৰ পদত সেৱা সৎকাৰ কৰি থাকিলে তেওঁ স্বভাৱতে আপোনাক সকলো বস্তুৱে প্ৰদান কৰিব, সন্তুষ্ট হৈ থাকিব। সেইটোৱে হে ৰাম সকলে ভূতৰে আত্মা প্ৰভু নাৰায়ণ, সমস্তৰে সুহৃদ যে কৃষ্ণ ভগৱান, সমস্ত ভূতৰে প্ৰিয় নাৰায়ণ হৰি, অন্তৰ্যামী ৰূপে আছা জগতকে ধৰি, দেৱতা অসুৰ যক্ষ দানৱ যতেক, সিদ্ধ বিদ্যাধৰ অনুগন্ধৰ্ব অনেক, যেহি হেহি মুকুন্দৰ ভজুক চৰণে, এতেকতে মহাসুখী হৈবন্ত আপোনে। সেইজনী মহাসুখী যেতিয়া মুকুন্দৰ চৰণত কেৱল ভক্তি কৰি থাকিব, সেইজনী জীৱনৰ আটাইতকৈ মহাসুখী ব্যক্তি। মই যেন মহাসুখী ভৈলো মনত, আত্মজ্ঞানে ঈশ্বৰক দেখি সতত, এতেকে আচাৰ জাতি নাহিকে তাহাত, ঈশ্বৰক মাত্ৰ সদা ভজুক সাক্ষাৎ, দেৱ দ্বিজ ঋষি তাৰ নলাগে হৈবাক, নলাগে বহুত শাস্ত্ৰ তাকো জানিবাক। ঈশ্বৰক ভঞ্জনা কৰিবৰ কাৰণে আপুনি ব্ৰাহ্মণ হ'বলৈ প্ৰয়োজন নাই, ঋষি হ'ব নালাগে, সিদ্ধ পুৰুষ হ'ব নালাগে, দ্বিজ হ'ব নালাগে, আৰু বহুত শাস্ত্ৰ জানিবও দৰকাৰ নাই, বহুত শাস্ত্ৰ জানিবও দৰকাৰ নাই। কেৱল কৃষ্ণ ভকতি কৰা, কৃষ্ণৰ নাম উচ্চাৰণ কৰা, কৃষ্ণৰ ৰতি হওক, কৃষ্ণৰ মোৰ মতি হওক, কৃষ্ণ মোৰ ইষ্ট গুৰু, কৃষ্ণ মোৰ পিতা, কৃষ্ণ মোৰ মাতৃ, কৃষ্ণ মোৰ সুহৃদ। সকলো কথা যদি আপুনি আপোনাৰ বন্ধু লাগে, কৃষ্ণ মোৰ পৰম বন্ধু, সুহৃদ কৃষ্ণ মোৰ সুহৃদ, গুৰু কৃষ্ণ মোৰ পৰম গুৰু, প্ৰিয়তম গুৰু, কৃষ্ণ মোৰ পিতৃ, কৃষ্ণ মোৰ মাতৃ। সকলো যদি কৃষ্ণ আপোনাৰ হয় সকলো ক্ষেত্ৰতে আৰু সকলো সময়তে আপোনাক সহায় কৰিব। আমি বাস্তৱিক জগতত যিজন সুহৃদ বুলি ভাবি লৈছোঁ, যিজন বন্ধু বুলি ভাবিছোঁ, সেইজন কাইলৈ ৰাতি 12টা বজাত গাই নদীখন পাৰ হৈ গ'লে তেওঁ আপোনাৰ লগত লাগিব। যদি কৃষ্ণক আপুনি সুহৃদ বুলি বান্ধৱ বুলি ভাবি লৈছে, কিন্তু ৰাতি 12টা 1টা বজাত গ'লেও কৃষ্ণ কিন্তু আপোনাৰ লগত থাকিব। ডকাইত এজনে যদি খেদি আহিছে, হয়তো ডকাইতজনে খেদি আহোঁতে উজনি খাই পৰি যাব, কৃষ্ণই আপোনাক বচাব। কিন্তু আপুনি বাস্তৱিক জগতত যিজন বন্ধু বুলি, তেওঁ নহ'লে মোৰ ভাতকে পেটলৈ নাযায় ভাবিছে, সেইজনে কিন্তু ৰাতি 12টা বজাত আপোনাক কিন্তু সংগ দি দিয়ে। আপোনাৰ ৰাতি 12টা 1টা 24 ঘণ্টাই সংগ দি থাকিব কেৱল কৃষ্ণ, কেৱল কৃষ্ণ, কেৱল কৃষ্ণ। হে ৰাম সদা চাৰৱা দিয়ানুজতে কওঁ আশ্ৰয়, এতেকতে মুকুন্দৰ প্ৰীতি নাহি কয়, দান তপ দেৱ পূজা শৌচ ব্ৰত ছয়, অহিংসা নিয়ম হ'ব দ্বাদশ আশ্ৰয়, দ্বাদশ যজ্ঞক যদি সততে কৰয়, নুহি কান্ত তাত পুষ্ট জানা কি পাম। 12টা কাৰ্য আছে কৃষ্ণক ভজা। 12টা কাৰ্য কি কি? অহিংসা, দান, তপ, দেৱ পূজা, শৌচ, ব্ৰতাচাৰ, অহিংসা, নিয়ম, সদাচাৰ, এইবিলাককে ধৰি দ্বাদশ অৰ্থাৎ 12টা কৰ্ম আছে। কিন্তু এই 12টা কৰ্ম কৰিলেও কিন্তু কৃষ্ণ তুষ্ট নহওঁ বুলি ভাগৱতে কৈছে। কি কৈছে?
দানতপ দেৱ পূজা শৌচ ব্ৰত ছয় অহিংসা নিয়ম হ'ব দ্বাদশ আছয় দ্বাদশ যজ্ঞ যদি হততে কৰয় নুহিকন্ত তাত তুষ্ট জানা কি পাময় ভগৱন্ত সেইবিলাকত তুষ্ট ভগৱন্ত কেৱল নাম লোভী কৈ আছে হাজাৰ হাজাৰবাৰ কৈ আছে মোৰ নামত মোৰ গুণনামতহে মই লোভী মাহ প্ৰসাদ ঘিউ মৌ অগ্নিত পুনাহতি দি থাকিলে ভগৱন্তৰ সেইবোৰ ধাৰণা ভগৱন্তৰ কেৱল নাম লোভী আৰু সেই কথাটো আমাৰ জীৱনতো আমি জানো মোৰ গুণ নাম মোৰ চৰিত্ৰ কোনোবাই প্ৰশংসা কৰিলে মই ভাল পাওঁ মোক ঢেৰ খোৱালে আপুনি ঘৰলৈ মাতি নি একদম ভালকৈ ভাত পানী খুৱাই আপুনি মোক ক'বলগীয়া কথাকেইটা আটাইকেইটা কৈ দিয়ে ভাল লাগিবনে কিন্তু আপুনি একো খোৱা নাই মোক আচনে বচনে সুন্দৰ ভাৱ ভাষাৰে যদি আপ্যায়ন কৰিলে মই আনন্দিত হ'ম মোৰ গুণ গালে ভাল লাগিল একেখিনি কথাই ভগৱন্তই আমি যিখিনি ভাল পাওঁ ভগৱন্তই এইখিনি ভাল পায় আৰু মোক যদি ধেৰ মানে খোৱা বস্তুটো যদি আপুনি তাচ্ছিল্য কৰিলে বোলে এসাঁজ খুৱাবলৈ আনি ক'বলগীয়াকেইটা কৰিলে কি হ'ব নহ'লে ভাল আছিলে আজি খাবলৈ মাতি নি মোক এইখিনিয়ে কথা হ'ব নহয়নে বাৰু কথাটো একেখিনি কথা গতিকে কৈছে যে সকলোখিনি কৰিলৈ দ্বাদশ যজ্ঞ কৰিলেও কিন্তু মই সন্তুষ্ট নহওঁ সন্তুষ্ট হওঁ কেৱল একান্তভাৱে ভকতে যদি মোৰ গুণ নাম কীৰ্তন কৰি থাকে মাত্ৰ কীৰ্তন কৰি থাকিব লাগে বিশেষ কথা নাই ভক্তিটোত আমি যেনেকৈ ভাবিছোঁ তেনেকৈ নহয় কেৱল আপুনি খাওঁতে শুওঁতে কেৱল আপোনাৰ মুখৰ পৰা কৃষ্ণ নাম আঁতৰিব লাগে আৰু সেই কৃষ্ণ নাম গাই থাকিবৰ কাৰণে আমাক কীৰ্তন দিছে গুৰুজনে আমাৰ কাৰণে কীৰ্তন আনি দিছে সেই কীৰ্তনবিলাক আমাক গাবৰ কাৰণে দিছে কীৰ্তনবিলাক আমি প্ৰসংগ কৰি অকল কীৰ্তনখন সজাই সজাই সকাম খাবৰ কাৰণে নহয় কীৰ্তনত থকা সমস্ত কীৰ্তন যদি মুখস্থ কৰিব পাৰিছে সেইজনেই হ'ব পৰম ভক্ত আৰু কীৰ্তন মুখস্থ কৰিবলৈ যাওঁতে আপুনি কীৰ্তনখনটো চাই দিলেই মুখস্থ নহয় এজনা আপোনালোকে যিসকলে কীৰ্তন মুখস্থ কৰিছে জানিছে এজনা কীৰ্তন মুখস্থ কৰিবলৈ বহুত দিন লাগে হয় আকৌ পাহৰি আকৌ হয় আকৌ পাহৰি নহয়নে বাৰু আৰু সেই চেষ্টাটো অব্যাহত ৰাখিবৰ কাৰণে এজন ভক্তই কি কৰে অবিৰাম অবিশ্ৰাম গতিত কৃষ্ণ নাম সততে মুখত চৰ্চা হয় আমি সেইখিনি ভাবিব লাগিব আমি প্ৰত্যেকক দেখিলে কৃষ্ণ ৰাম হৰি অনবৰত প্ৰভু সেইটো আমি অভ্যাস কৰিব লাগিব আমি প্ৰত্যেকক দেখিলে কৃষ্ণ তাৰমানে সেই হাৱা পাৰাও হ'ল আৰু কৃষ্ণ নাম উচ্চাৰণ কৰাও হ'ল তাৰমানে শিশুজনে যেতিয়া তেওঁক ব্যায়াম কৰিবলৈ কয় তেওঁ ব্যায়াম নকৰে কিন্তু তেওঁ খেলিবলৈ ক'লে খেলে আৰু খেলিলে ব্যায়ামটো আপোনা আপুনি হয় আমি ইয়ালৈ অহাৰ লগে লগে প্ৰত্যেকক কৃষ্ণ বুলি কোৱাটো আমাৰ পৰম মহামন্ত্ৰ আমি তেনেকৈ আমি কৃষ্ণ নাম জপ কৰি দিব প্ৰত্যেকক কৃষ্ণ প্ৰত্যেকক সেৱা কৰোঁ আৰু আমি সন্ধিয়া টাইমত লগ খাইছোঁ সেইকাৰণে আমি ইজনে সিজনক আমি আজি বদন দেখিছোঁ বদন মানে চেহেৰা প্ৰত্যেকক দৰ্শন কৰিছোঁ চৈতন্য কৃষ্ণ প্ৰত্যেকৰ আত্মাত আছে আত্মাৰ নাম আমাৰ দৰ্শন হৈছে আৰু সেই আত্মা আপুনি কৃষ্ণ বা মই কৃষ্ণ কৰা মোক কৰিব নালাগে আপোনাক কৰিব নালাগে মাত্ৰ আপোনাৰ ভিতৰত থকা সত্তাটো ৰাম আত্মা ৰাম আপোনাৰ মোৰ নামটো বিমান বৰা তেখেতৰ নামটো গোবিন্দ ভৰালী তেখেতৰ নামটো পৱন দত্ত এই যে নামবিলাক কিহৰ নাম এই যে নামবিলাক দিলোঁ এইবিলাক হ'ল আমাৰ দেহৰ নাম আমাৰ দেহটোৰহে পৰিচয় আৰু ভিতৰৰ পৰিচয়টো কেৱল এটাই নাম ৰাম আপুনিও নাম মোৰ নাম তেওঁৰ নাম তেওঁৰ নাম কথাটো বুজিলে ঘোষাত ধুনীয়াকৈ লিখিছে আত্মাৰাম সেই আত্মাৰামক নমস্কাৰ কৰিব লাগে সেই আপোনাৰ নাম আপোনাৰ যিখন চৈতন্য শক্তি আছে মোৰ তাতো একেগুণে আছে আপোনাৰ আৰু মোৰ মাজত অকণো পাৰ্থক্য নাই দেহৰ পাৰ্থক্য আছে আৰু আমাৰ নামবিলাক দেহৰ পাৰ্থক্য কৃষ্ণ শুনিও যাহাত তুষ্ট দৈত্য শিশু ছয় নিষ্কাম ভকতি যিটো হততে কৰয় তেবে তুষ্ট হুন্ত ভগৱন্ত দয়াময় অনায়াসে তেবে ঘূৰ সংসাৰ কৰয় আন দান ব্ৰত মানে বিড়ম্বনা মাত্ৰ নুহি কয় সিটো নৰ মুকুতিৰ পাত্ৰ দান ব্ৰত এইবিলাক বিড়ম্বনা মানে মিছা বিড়ম্বনা শব্দটো মিছা এইবিলাক মিছা আমি যিবোৰ কৰি আছোঁ মিছা সঁচা কোনটো কেৱল নিষ্কামভাৱে কৃষ্ণত অৰ্পণ কৰি থকা কৃষ্ণৰ গুণানুকীৰ্তন কৰি থকাটোৱে হ'ল সঁচা
মিছা কোনটো? দান, তপ, ব্ৰত, এইবিলাক মিছা। এইবিলাক ক্ষয় আছে। পুণ্য হ'ব, ক্ষয় আছে। পুণ্য এদিন শেষ হৈ যাব। ভোগ কৰিব লাগিব। পুণ্য আৰ্জন কৰিলে আপোনাৰ পুণ্য কোনো নাই, আপুনিয়ে খাব লাগিব। মই এদিন পুণ্য নৰকৰ কথা এটা কাহিনী এটা কৈছিলোঁ, মনত আছেনে? আছে নাই? সেই গৰুডালৰ নেগুৰত ধৰি স্বৰ্গলৈ যে গৈছিলে, আকৌ নকওঁ। যেতিয়া পুণ্য শেষ হয় ঢুকুচ নকওঁ একো কাহিনীকে, আকৌ কেতিয়াবা কেতিয়াবা কম আৰু আজি দেৰি হ'ল। কেৱলে সংসাৰে মাত্ৰ ফুৰিয়ে সদায়, নিস্তে কমো সিটো নৰ যায়। হেন জানি দৈত্য হ'ব মুহুৰ বচন, ভকতিক লাগি হবে কৰিও যতন। আত্মজ্ঞানে ঈশ্বৰক দেখিও হততে, সমস্ত ভূতৰে আত্মা আশা জগততে। ভূতৰে মানে ভূত মানে সেই আমি ভয় কৰা ভূতটো নহয় আকৌ দেই। ভূত মানে জীৱ। ভূত শব্দ অৰ্থ জীৱ, সমস্ত ভূত, তাৰমানে সমস্ত জীৱনে। এইবিলাক হ'ল, মই সেইকাৰণে অৰ্থবোৰ কৈ গৈছোঁ। তাৰমানে কেলৈ বুজি নগ'লে অৰ্থবোৰ যদি বুজি নাপায়, ভূত মানে কি? ভূত সমস্ত ভূত। ভূত মানে জীৱ, জীৱবিলাক, তাৰমানে চৰাই টকাত থকা জীৱ, যিমানবিলাক সমাজত আপোনালোকে চৈতন্য হৈ ঘূৰি ফুৰিছে সেইবিলাক ভূত বুলি কয়। ভূত মানে সেই ৰাতিৰ মানে গাটো চুলে গানো ধুই দিয়া ভূত কথা কোৱা নাই। এৰাম এই ভাৱনাই ঈশ্বৰত ভক্তি কৰা, ঘূৰ সংসাৰ কহবে আতি শীঘ্ৰে তৰা। বুলি বাহা যক্ষে ৰক্ষে ঈশ্বৰক পাইবে, ইহাৰ তত পহুনা দৈত্য শিশু হবে। যক্ষ ৰক্ষ দৈত্য স্ত্ৰী ক্ষুদ্ৰ আদি যত, অসীমিক পাপ জীৱ আছিলা বৰ্জত। অচ্যুত কপাইলা গয়া ই হব সকলে, কেৱলে লভিল হবে সৎসংগ ৰবলে। ক'ত আছিলে? বৰ্জত। বৰ্জ মানে বৰ্জ, শুনিছেনে? বৰ্জ মানে কি বাৰু? বৰ্জ মানে ভগৱন্ত য'ত বসবাস কৰিছিল সেই ধামক বৰ্জ ধাম বুলি কোৱা হয়। গকুল, গকুলক বৰ্জ বুলি কোৱা হয়। গকুল বৃন্দাবন বৰ্জ ধাম বুলি কোৱা হয়। আৰু সেই বৰ্জ ধামত কি আছিলে? যক্ষ ৰক্ষ দৈত্য স্ত্ৰী ক্ষুদ্ৰ পক্ষী মৃগ সকলো আছিল। আৰু সকলোবিলাক মুক্তি পাইছিল। কেনেকৈ মুক্তি পাইছিল? কৃষ্ণ প্ৰভুৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন। আজি য'ত বৰ্জধামত বৃন্দাবনত কৃষ্ণ নাম যেতিয়া অনায়াসে কীৰ্তন হৈছিল, সেই পক্ষীবিলাকো শুনি তৰি গৈছিল, যক্ষবিলাকো তৰি গৈছিল। আৰু আমি মনুষ্যবিলাকে কৃষ্ণ নামৰ কাৰণে অৱহেলা কৰিছোঁ। হে ৰাম এই মানে শ্ৰেষ্ঠ লাভ জানা পুৰুষৰ, অতপৰে মহাধৰ্ম নাহি সংসাৰৰ। যাৰ হম লাভ আৰু নাহি কে লোকত, একান্ত ভকতি দেৱে ভৈলা গোবিন্দত। গোবিন্দ দৃষ্টিয়ে জগতকে মান্য কৰে, এই ধৰ্মে অনায়াসে সংসাৰ কতৰে। সপ্তম স্কন্ধৰ কথা 7 অধ্যায়ৰ, যুধিষ্ঠিৰ নাৰদ সংবাদ মনোহৰ। এই অধ্যায় এই কথাখিনি কোনে কৈ আছে? নাৰদে যুধিষ্ঠিৰৰ আগত কৈ আছে। পলাশ চৰিত্ৰৰ কথাখিনি যুধিষ্ঠিৰৰ আগত নাৰদ দেৱৰ্ষি নাৰদে কৈ আছে। এই ভাগৱতখন সংবাদ শাস্ত্ৰ। প্ৰত্যেকটো ইয়াত হ'ল দেৱৰ্ষি নাৰদ আৰু যুধিষ্ঠিৰৰ সংবাদ, বসুদেৱ নাৰদ সংবাদ, উদ্ধৱ মৈত্ৰেয় সংবাদ, উদ্ধৱ বিদুৰ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ। সংবাদ মানে খবৰ। সকলোৱে সকলো খবৰ দিছে। আপোনাৰভাৱে ইয়াত কৈ থকা কথাখিনি ঘৰত যেতিয়া পাবগৈ, সেয়াও ভাগৱত সংবাদ। এই সংবাদ লৈ যাওক, ঘৰত কওক, কথাবিলাক ঘৰত কওক, অকণমান হ'লেও কওক যে এনেকৈ হৈছিলে। বুদ্ধি কৰি কিবা এটা কৌশল কৰি টানি আনি হ'লেও নিজৰ ঘৰত ভাগৱত কথা এবাৰ হ'লেও আকৌ মানে আলোচনা কৰক। তেতিয়াই হ'ব আপোনালোকৰ ঘৰখন বা আমাৰ ঘৰখন ভাগৱত। কিন্তু আমাৰ অসুবিধা আছে নহয় জানো? সদায় কৰ্মমুখী আমি সাংসাৰিক মানুহ, সদায় আহিবলৈ কোনো সপ্তাহ সেইকাৰণে এদিন এবাৰ লৈছোঁ, এদিনকে আমি ব্ৰতটো পালন কৰিছোঁ নহয় জানো বাৰু? বোলে বিস্তৰটো নাই যদি অলপতে হাতে। যদি আমি শনিবাৰ দিনটোত একান্তভাৱে যদি আমি এই কাহিনীবিলাকৰ জৰিয়তে যদি আমি সেই কাহিনীবিলাকৰ মাজত সোমাই যাওঁ, আমি সদায় কৰি থাকিলে কি হ'ব জানেনে? সদায় কৰিব পাৰিলে ভাল, মই বেয়া বুলি কোৱা নাই, কিন্তু আমি অল্পমতি মনুষ্য, আমাৰ অশ্ৰদ্ধা আহে।
গতিকে এদিন আমি লৈছোঁ, এদিন পুণ্য তুমি ঢালি দিয়ক ভক্তিটো, যে একদম কদাপি আমি অন্যমনস্ক নহওঁ, কৃষ্ণ কথাত আমি কৃষ্ণৰ চৰিত্ৰত মন আৰু সময় দিম গভীৰভাৱে। গতিকে এদিনেই হ'ব, আৰু এই এদিনৰ সমস্ত কথা 106 দিনে আপোনালোকে আলোচনা কৰি থাকক। ইগৰাকীয়ে সিগৰাকীয়ে সুধক, বোলে কি আছিলে, কি নাম কৈছিলে, বোলে বিদ্যাসাগৰৰ কাহিনীটো কি আছিলে, প্ৰহ্লাদে কি বুলি কৈছিলে, দৈত্য শিশুসকলক কি বুলি কৈছিলে, এই কথা একেখিনি কথাকে অমৃত প্ৰাণ কৰিয়ে থাকে, ভাত খায়ে থাকে, বোলে আজি ভাত খালোঁ, ভোক গুচিলে কাইলৈ ভাত নোখোৱাকৈ থাকে জানো? গতিকে কৃষ্ণ কথাও তেনেকুৱা, একেখিনি কথাকে পাতিয়ে থাকক, অমৃত সদায় প্ৰাণ কৰি। এই হ'ল ভাগৱত শুনাৰ প্ৰধান উপকাৰ। আপোনালোকে গ্ৰাম্য কথা বাদ কৰি যেতিয়াই আইসকল য'তে লগ পায় ভাগৱতৰ প্ৰসংগবিলাক, গ্ৰাম্য কথা বিনাখন উত্তম শ্লোক প্ৰসৱ কৰক, গ্ৰাম্য কথাবিলাক পাতি লাভ নাই, সেইবিলাকে আপোনালোকক ক্ষতি কৰে। কৃষ্ণ কথা আনক, কাহিনীবিলাক আনক, মনত নাই যদি ইগৰাকীক সোধক, আৰু সিগৰাকী যদি সোধক, যদি মনত নপৰে আপোনালোকে নেক্সট শনিবাৰ লৈ আহিব, বোলে কি আছিলে, আমাৰো যদি মনত আছে আমি আপোনালোকক ক'ম, আৰু যদি আমাৰো মনত নাই তেতিয়াহ'লে ঈশ্বৰৰ ওচৰত কৃষ্ণ নাই। হে ৰাম প্ৰহ্লাদৰ উপদেশ হৈ সিমানে কৈলা, শুনিও কপাছে আৰু যেন কথা ভৈল, শুনা সামাজিক জন ঈশ্বৰৰ কথা, মহন্তৰ মুখে শুনা ভাগৱত যথা, কলি ভুজংগৰ হাত তেবে হেৰাইবা, বৈকুণ্ঠপুৰী কতেবে মহাসুখে পাইবা। এতিয়া আমাৰ ওপৰত কাৰ হাত আছে? ভোজ মানে হাত, কাৰ হাত আছে? আমাৰ মূৰৰ ওপৰত কোনে হাত দি থৈছে? কলিয়ে হাত দি থৈছে, আৰু এই কলি হাতৰ পৰা ৰক্ষা পাবৰ কাৰণে আমি শ্ৰৱণ কীৰ্তন ভাগৱত ধৰ্ম পালন কৰোঁ। আৰু কলি কেনেকৈ আমাৰ হাতত প্ৰৱেশ আছে? কলি চৰিত্ৰ কি? লোভ, মোহ, কাম, ক্ৰোধ, দম্ভ, দস্য, হিংসা, অসূয়া, পৰহিংসা, পৰনিন্দা, পৰচৰ্চা। অৰ্থাৎ কলি শব্দটোৰ অৰ্থ হ'ল কলহ। কলহ মানে কাজিয়া। মনত ৰাখিব, কলি শব্দটোৰ অৰ্থ হ'ল কলহ, কলহৰ পৰা কলি হৈছে। কলহ মানে কাজিয়া, যিখন ঘৰত সৰ্বদা কাজিয়া নুগুচে তাতেই কলি বাস কৰিছে। জানিব আৰু সেইখন ঘৰত কলি আছে, কলি বসবাস কৰিছে। কলি মানে কলহ, কলহ মানে কাজিয়া, অবিধানিক শব্দ অৰ্থ। আৰু কাজিয়া ক'ত হয়? য'ত লোভ থাকে, য'ত মোহ থাকে, য'ত হিংসা থাকে, য'ত উৎসুক থাকে, হয়নে? পৰনিন্দা, পৰচৰ্চা, পৰহিংসা, এইবিলাক য'ত থাকে তাতে কাজিয়া হয়। আৰু কাজিয়া মানে কলহ, কলহ মানে হ'ল কলি। মনত ৰাখিব, গতিকে আমাৰ গৃহবিলাকত যিখন ঘৰত হাই উৰ্মি নুগুচে তাত কলি বসবাস হৈছে, ঈশ্বৰৰ নাম তাত নাই, নাথাকে তাত। একদম ভাগৱতৰ কথা মনত ৰাখিব, য'ত ঈশ্বৰৰ নাম প্ৰকাশ হৈ আছে তাত কাজিয়া হ'বই নহয়, কলহ হ'ব। আমাৰ এতিয়া ইমান মানুহ বহিলে কাজিয়া হ'ব নেকি? নহয়। কেলৈ নহয়? ঈশ্বৰৰ নাম প্ৰকাশ হৈ আছে, কলি ইয়াত থাকিবই নহয়। ইয়াত কাজিয়া কৰোঁ বুলিও কৰিব। কিমানখিনি মানুহ আমি নীৰৱে বহি আছোঁ, সেইটোৱে কথা। হয় 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 হয়। কৃষ্ণ হে ৰাম কৃষ্ণ নাম বিনা নাহি সংসাৰ তৰণ, হে নজানি কৃষ্ণ পাৱে পখী শৰণ। হে কৃষ্ণ প্ৰাণ প্ৰভু মই দুৰাশয়, কিঞ্চিতে কৃপা মোক কৰা কৃপাময়, তজু নাম মোৰ মুখে সততে আশয়, জানোতে বে মোক দয়া আছে দয়াময়। আমি বহু আগতে পাতি অহা কথাটো ভাগৱতে ইয়াত কৈ দিম। কি ক'লে? যদি তোমাৰ নাম মোৰ মুখত সততে আহে তেতিয়া মই জানিম তুমি মোৰ প্ৰতি দয়া কৰিছা, আৰু যদি নাই আহা জানিব দয়া হোৱা নাই। ভাগৱতৰ মাত চাওক, মই অলপ আগত কৈ দিলোঁ এই কথাখিনি। কি কৈছে? তজু নাম মোৰ মুখে সততে আশয়, জানোতে বে মোক দয়া আছে দয়াময়। জানিছোঁ আৰু তেতিয়া মোৰ কাৰণে তোমাৰ দয়া দৃষ্টি হৈছে। আৰু যদি কৃষ্ণ নাম আপোনাৰ অহা নাই জানিব আপোনাৰ প্ৰতি কৃষ্ণ দয়াবান হৈ থকা নাই। আৰু দয়াবান যদি হোৱা নাই আজিৰ তাৰিখৰ পৰা আপোনাৰ হবে অভ্যাস, ভগৱন্তক খাটক আৰু কৃষ্ণ নাম মুখত আনিবলৈ যত্ন, সত্যতা আহিব লাগিব, সত্যতাই কৃষ্ণ কৃষ্ণ কৃষ্ণ।
নমো নমো কৃষ্ণ প্রাণ বান্ধব মুরারি দুষ্ট ক্ষয়ঙ্কারী জগতঃ ধরতি পুরারি পীতাম্বরধারী অঘ বপকে মারি আপোন স্বরূপকারী দেৱ উপকাৰী হেন কৃষ্ণ পদে লৈলো শৰণ নিশ্চয় কিঞ্চিতে কৌপ কৃপা কৰা কৃপাময় নিত্যঞ্জন শুদ্ধ জগতে ৰঞ্জন হেন কৃষ্ণ চৰণত মোৰ শৰণ হে কৃষ্ণ ৰূপৰিতে মুখে তান তেবেহে নিস্তাৰা হবে